হেল্ল' গাইছ, আছাম বয় ৰাতুল বড়ো ইউটিউব চেনেলত পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাৰীৰে কঁঠাল এটি পাৰি আনি খাবলৈ ওলাইছোঁ। কঁঠালটি ইমান ডাঙৰ নহয়, অকলে খাম বুলি ভাবিছোঁ, সেইকাৰণে লগত কাকো লোৱা নাই। চাই থাকক আপোনালোকে পাৰোঁ নে নোৱাৰোঁ। গাইছ, নোৱাৰা নহয়, সঁচাকৈ খাই দিলোঁ এটি কঁঠাল অকলে পেট ভৰি গ'ল। ইমানো ডাঙৰ নাছিলে কঁঠালটো, সৰু আছিলে, কবিলাকো সৰু সৰু। গাইছ, অকল খাই থাকিলেতো নহ'ব, অলপ কামো কৰিব লাগিব। সেইবাবে পাণ কেইডালমান ৰুম বুলি ওলাইছোঁ। অকল পাণ খেতিয়ে নহয়, আৰু কিবা কিবি খেতি কৰিছোঁ, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাৰ শেষলৈকে চাই থাকিব, গোটেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকক আপোনালোকে। গাইছ, এইবিলাক কি দেখি ধৰিব পাৰিছেনে? এইবিলাক আমাৰ গাঁৱলীয়া লোকেল ভাষাত কাটা মছলা বুলি কওঁ, কিছুমানে জেং মছলা বুলি কয়। এইবোৰ খেতি কৰিছোঁ মই। ধনিয়া মছলাৰ সলনি এই কাটা মছলা আঞ্জাত কাটি দিবচোন, খুবেই সোৱাদৰ জুতি লগা হয় আঞ্জাখন। এইবিলাক প্ৰত্যেক সপ্তাহে গুৱাহাটীৰ বেপাৰীক মুঠাকৈ বিক্ৰী কৰা হয়, 2-1 পইচা আহে ইয়াৰ পৰাও। চাই থাকক আপোনালোকে, দেখুৱাই আছোঁ আপোনালোকক। অলপ চলপ লেবু খেতিও কৰিছোঁ, যাতে বজাৰৰ পৰা কিনি খাব লগা নহয়। গাইছ, এইবিলাক চাই লওক মোৰ আগফালৰ শুৱনি জালুকৰ খেতি। আগফালে জালুকৰ খেতি কৰিছোঁ, পিছফালে পাণৰ খেতি। এইবিলাক জালুকৰ খেতিৰ মাজে মাজে, তামোল গছৰ মাজে মাজে লেবু ৰুই দিছোঁ। প্ৰত্যেকডাল তামোলতে এনেকৈ জালুক খেতি কৰিছোঁ। পিছফালে পাণৰ খেতি। গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ঘৰৰ বাৰীতে কাম কৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলত নতুনকৈ ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই, টাটা, বিস্কুট।